হাই এভৰিৱান চ' আমি বহুত দিনৰ পৰা এই টপিকটো ডিছকাছ কৰিম বুলি ভাবি আছিলোঁ যে আমি ছেবাৰ কোনখিনি বুক পঢ়িম বা কোনকেইটা চেপ্টাৰ আমি পঢ়িম এতিয়া ছেবাৰ কাৰণে স্পেচিয়েলি মই হিষ্ট্ৰী মানে ছেকশ্যনটো মই লৈছোঁ আছাম হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰী কেলৈ আপোনালোকে যদি প্ৰিভিয়াছ ইয়েৰ যিবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক যদি চায় তেতিয়াহ'লে গম পাব যে আমাৰ যিবিলাক মেইন ইম্পৰ্টেণ্ট টপিক সেইবিলাক মানে ইয়াৰ পৰা আহে ইণ্ডিয়ান হিষ্ট্ৰী বা আমাৰ আছাম হিষ্ট্ৰী বেছিকৈ আহে যিকোনো এক্সামতে হওক লাগিলে আৰু বাকীবোৰ আমি যদি চাওঁ আমাক সেইখিনি মানে আমাৰ একেবাৰে তলৰ পৰা পঢ়িবলৈ আমাৰ কোনো দৰকাৰ নাই সেইকাৰণে আমি সেইখিনি ছাবজেক্টৰ কাৰণে সেইখিনি টপিক আমি ছেবা বুকৰ পৰা আমি নপঢ়োঁ কিন্তু আমাক এইখিনি বুকে আমাক বহুত হেল্প কৰিব এতিয়া দুখন বুক মই ফিজিকেলি এভেইলেবল আছে মোৰ ওচৰত বাকী তিনিটা মোৰ এজ এ PDF আছে মই ইয়াত আপোনালোকক দেখাম তো মই ফাৰ্ষ্টত এই দুখন হৈছে এতিয়া চাওক এইখন হৈছে আমাৰ ক্লাছ 10 আৰু দেন এইখন হৈছে আমাৰ ক্লাছ 9 তো এতিয়া ক্লাছ 10ৰ কাৰণে তিনিটাকৈ আহে পলিটিকেল চায়েন্স আহিব তাৰপিছত ইণ্ডিয়ান হিষ্ট্ৰী বেলেগকৈ আহে তাৰপিছত জিঅ'গ্ৰাফী বেলেগকৈ থাকিব চ' 9 আৰু 8 মানে 9 আৰু 10 দুইটা ছেইম কণ্ডিশ্যন আৰু বাকী 6, 7, 8ৰ কাৰণে মইতো বাৰু মোৰ ওচৰত বুকখন বাৰু এতিয়া নাই তাত কিন্তু চেপ্টাৰ কিছুমান মই চিলেক্ট কৰি দিছোঁ যে কোনখিনি চেপ্টাৰ আপোনালোকে পঢ়িব আৰু সেই চেপ্টাৰখিনি পঢ়িলে আপোনালোকৰ গোটেই যিমানখিনি কনফিউজন আছে চব আপোনালোকৰ ক্লিয়াৰ হৈ যাব 6, 7, 8 দেন 9, 10 তো ক্লাছ 6ৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব লাগিব মই প্ৰথমে এই PDF কেইটা দেখাই দিছোঁ যে ক্লাছ 6 ফ্ৰম দ্য ক্লাছ 6ৰ পৰা আমি কি পঢ়িম ক্লাছ 6 যদি চাওঁ ক্লাছ 6ত ফাৰ্ষ্ট যিটো আমাৰ চেপ্টাৰ আছে এইটো যে আমাৰ চেপ্টাৰ নম্বৰ 9 এতিয়া দুইটা আছামিজ মিডিয়াম এণ্ড ইংলিছ মিডিয়াম দুইটাতে আপোনালোকে পাব যিটো আমাৰ পাৰ্ট 9 মানে যিটো আমাৰ চেপ্টাৰ নম্বৰ 9 সেইটো যে কি ক'ত কেতিয়া আৰু কেনেকৈ ইংলিছখনো পাব আপোনালোকে আছামিজ মিডিয়ামতো পাব ইয়াৰ পৰা আমি গম পাম যে আমাৰ ক'ৰ পৰা ষ্টাৰ্ট হৈছিলে আমাৰ বুৰঞ্জী বুলি কাক কোৱা হয় সৰুৰ পৰা আমি যিমানখিনি ঐতিহাসিক আৰু প্ৰাক ঐতিহাসিক হয় যিটো প্ৰি হিষ্টৰিক বুলি আমি কওঁ সেইবিলাক কথা ইয়াত আমি গম পাম তাৰপিছত নেক্সট চেপ্টাৰ নম্বৰ 10 আহিলে তাৰপিছত আমি এইটো আদি প্ৰস্থৰ যুগ হয়নে তাৰপিছত নেক্সট আমি ইয়াৰ পাছতো যদি আমি চাওঁ দেন চেপ্টাৰ 11 তো মানে ইয়াত গোটেইকেইটা চেপ্টাৰ আছে চেপ্টাৰ 16লৈকে 16টো হৈছে আমাৰ মৌৰ্য সাম্ৰাজ্যলৈকে আছে যে মৌৰ্য সাম্ৰাজ্য কেনেকৈ কি হৈছিলে সেই গোটেইখিনি কথাই লিখা আছে তো সেইটো কাৰণে মই আপোনালোকক এইখিনি এতিয়াতো মই প্ৰত্যেকটো চেপ্টাৰ মানে দেখাই নিদিওঁ আপোনালোকক মই গোটেইকেইটা আপোনালোকক PDF মই টেলিগ্ৰাম চেনেলত দি দিম ঠিক আছে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব এতিয়া ইটো আমি কি গম পালোঁ এতিয়া ক্লাছ 6ৰ আমি কি পঢ়িব লাগিব ক্লাছ যিটো আমাৰ চেপ্টাৰ নম্বৰ 9 চেপ্টাৰ নম্বৰ 9ৰ পৰা আমি চেপ্টাৰ নম্বৰ 16লৈকে আমি পঢ়িব লাগিব ফ্ৰম ক্লাছ 6 তাৰপিছত আহিলে আমাৰ ক্লাছ 7 ক্লাছ 7ৰ পৰা আমাৰ চেপ্টাৰ নম্বৰ 10ৰ পৰা থাকিব চেপ্টাৰ নম্বৰ 17লৈকে তো 10টো আছে আমাৰ মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ তাৰমানে যি আমাৰ ক্লাছ 6ত আমি লাষ্ট যিটো চেপ্টাৰ পাইছিলোঁ যে মৌৰ্য সাম্ৰাজ্য তাৰপিছত আমাৰ ভাৰতবৰ্ষখন কেনেকুৱা হ'ল বা তাৰপিছত কিখিনি ঘটনা ঘটিলে সেইখিনি কথা ইয়াত উল্লেখ আছে নেক্সট আমাৰ আহিলে চেপ্টাৰ নম্বৰ 11, 12 তেনেকৈ গৈ থাকিব আৰু আপ টু 17লৈকে যাব মই লাষ্টৰো দেখাই দিছোঁ চ' 17ত আমাৰ কি আছে চেপ্টাৰ নম্বৰ 17ত আছে আমাৰ মোগল যুগ তাৰমানে মোগলৰ যিটো সমাজ তাৰমানে আৰ্ট এণ্ড কালচাৰ ইয়াত পঢ়িবলৈ পাব বা মোগলে কি ক'ত বনালে তেওঁলোকৰ সমাজখন কেনেকুৱা আছিলে তেওঁলোকৰ সংস্কৃতি কি আছিলে সেইবিলাক বস্তু আমি ইয়াত পাম তাৰপিছত আমাৰ আহিলে ক্লাছ 8 তো আমাৰ 7ৰ পৰা আমি 7 ক'ৰ পৰা পঢ়িম ক্লাছ মানে চেপ্টাৰ নম্বৰ 10ৰ পৰা চেপ্টাৰ নম্বৰ 17লৈকে আমি পঢ়িম তাৰপিছত ক্লাছ যিটো আমাৰ 8 আছে ক্লাছ 8ৰ আমাৰ চেপ্টাৰ নম্বৰ আমাৰ 1ৰ পৰা পঢ়িম বিকজ যিটো আমাৰ তাত এনেকৈ মানে ভাগ ছেপাৰেট হৈ আছে বুককেইখন কমপ্লিট বুকখন হয় এখন মানে কমপ্লিট হিষ্ট্ৰীৰ কাৰণে এখন বুক আছে চ' ইয়াত পাঠ 1ৰ পৰা আছে প্ৰাচীন কামৰূপ ৰাজ্য চ' কামৰূপ ৰাজ্যৰ কিখিনি ঘটনা হৈছিলে তো মানে ইণ্ডিয়ান হিষ্ট্ৰী আৰু আছামিজ হিষ্ট্ৰী মিক্স হৈ আছে এখন হিষ্ট্ৰী কিতাপত তো ইণ্ডিয়ান হিষ্ট্ৰীও থাকিব তাত আৰু মানে আছাম হিষ্ট্ৰীও থাকিব তো ইয়াত চেপ্টাৰ নম্বৰ 1ৰ পৰা আমি চেপ্টাৰ নম্বৰ 9লৈকে পঢ়িম চেপ্টাৰ নম্বৰ 9টো আমাৰ হৈছে যে যি আমাৰ চিপাহী বিদ্ৰোহ যি হৈছিলে 1857 মানে যিটো আমাৰ চেপই মিউটিনি বুলি কোৱা হয় সেইটো যিটো হৈছিলে তাৰ বিষয়ে আমি ইয়াত গম পাম তো সেইকাৰণে এইবিলাক চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট এইটো আমাৰ মডাৰ্ণ ইণ্ডিয়াত আমি আহি গ'লোঁ হিষ্ট্ৰীত যে আল্টিমেটলি এই আমাৰ ক্লাছ 8ত আমি ক'ৰ পৰা পঢ়িম চেপ্টাৰ নম্বৰ 1ৰ পৰা চেপ্টাৰ নম্বৰ 9লৈকে এতিয়া আমি আহিছোঁ এই বুককেইখনত বিকজ বুককেইখন মোৰ ওচৰত ফিজিকেলি এভেইলেবল আছে সেইকাৰণে PDF কেইটা মই ডাউনলোড কৰা নাই আৰু যিটো আমাৰ 9, 10 তাৰ আমাৰ PDF পাবলৈ নাই আমাৰ ৱেবছাইটত দি থোৱা নাই সেইকাৰণে মই ফিজিকেলি আপোনালোকে কিনি ল'ব লাগিব ওচৰত যদি দোকানত যায় তেতিয়াহ'লে আপোনালোকে বুক ষ্টলত গৈ পেলাই ডাইৰেক্টলি কিনি ল'ব পাৰিব এতিয়া তাৰপিছত আহিলোঁ আমি বা কোনোবাই স্কুলত গৈও আপোনালোকে স্কুলৰ পৰা কালেক্ট কৰিব পাৰে কোনোবা যদি ওচৰত আপোনালোকে সৰুতে পঢ়া স্কুল যদি আছে তাৰ পৰাও কালেক্ট কৰিব পাৰে তো প্ৰথমে আহিছোঁ আমাৰ যিটো আমাৰ ক্লাছ 9ৰ যিখন হিষ্ট্ৰী বুক আছে সেই হিষ্ট্ৰী বুকখনত আমাৰ যিকেইটা চেপ্টাৰ আছে মই সেইকেইটা আপোনালোকক দেখাই দিছোঁ প্ৰথমটো হৈছে যে ব্ৰিটিছ আহিব ইউৰোপিয়ানছ আহিলে তাৰপিছত আমাৰ ইণ্ডিয়ান নেশ্যনেলিজম কি আছে হয়নে তো আমাৰ এইখন বুকখন আপোনালোকে আছামিজ মিডিয়ামতো পাব আপোনালোকে ওচৰৰ দোকানত খবৰ কৰি ল'ব দেন আহিলে আমাৰ চেপ্টাৰ নম্বৰ 2 দেন 3 মোৱামৰীয়া বিদ্ৰোহ আহিব তাৰপিছত আমাৰ মানৰ আক্ৰমণ আহিব দেন লাষ্টত আমাৰ কি আহিব ব্ৰিটিছৰ কেনেকৈ শাসন হ'ব কেনেকৈ ষ্টাৰ্ট হ'ব কোন আছিলে হয়নে ডেভিড স্কট কি আছিলে গোটেইখিনি বস্তু আপোনালোকে গম পাব তো এইকেইখন বুক মাষ্ট আৰু এইকেইখন আপোনালোকে পঢ়িবই লাগিব দেন আমি আহিলোঁ ক্লাছ 10ৰ যিখন আমাৰ হিষ্ট্ৰী
এতিয়া হিষ্ট্ৰী মানে মই এই হিষ্ট্ৰী বস্তুটোৰ কনচেপচুৱেলটো আমাক বিকজ কনচেপচুৱেলি আমাৰ কিছুমান কুৱেশ্যন আমাক জানিলে মানে আমাৰ কি হয় আমাৰ মনত ৰাখিবলৈ সুবিধা হয় সেইটো কাৰণে আমি তলৰ পৰা পঢ়িছোঁ বাকী আমাৰ জিঅ'গ্ৰাফিক কুৱেশ্যন হৈ গ'ল বা পলিটিক কুৱেশ্যন এইবিলাক ডাইৰেক্ট কুৱেশ্যন আমি জাষ্ট চিম্পলি মনত ৰাখিলেই হ'ল আমি টু দা ওৱান লাইনাৰ পঢ়িলে আমাৰ ধুনীয়াকৈ মনত থাকি যায় কাৰণ ইয়াত বহুত বংশ কথা আহে কিবা কথা আমি গোটেই হিষ্ট্ৰীটো আমি জনা দৰকাৰো আমাৰ তেনেকৈ পঢ়িলে আমাৰ মনতো থাকিব দেন আমাৰ ক্লাছ 10ৰ যিখন এখন বুক হয় ক্লাছ 10ৰ আমাৰ ক'ত আহিব বেংগলৰ পৰা আহিব বেংগলৰ পাৰ্টিশ্যন হৈছিলে 1905 দেন স্বদেশী মুভমেণ্ট আহিলে তাৰপিছত গান্ধী আৰু ফ্ৰীডম মুভমেণ্ট গোটেইখিনি কথাই লিখা আছে ৰল এক্ট আহিলে সত্যাগ্ৰহ কেনেকৈ হ'ল তাৰপিছত এণ্টি ব্ৰিটিছ আপৰাইজিং এই গোটেইখিনি পঢ়ি গ'লে হ'ল আৰু মই ইমান এক্সপ্লেইন কৰি নাথাকোঁ এনেই সময় নষ্ট হ'ব তাৰপিছত এতিয়া ফ্ৰীডম মুভমেণ্ট আহিলে দেন ইয়াত কালচাৰ হেৰিটেজ অফ ইণ্ডিয়ান নৰ্থ ইষ্ট ৰিজনৰ কথা ইয়াত ধুনীয়াকৈ আছে তাৰমানে আপোনালোকে ইয়াত কিছুমান আৰ্ট এণ্ড কালচাৰ আৰু যিটো আৰ্ট এণ্ড কালচাৰ আৰু যিটো হিষ্ট্ৰী এই দুইটা পাৰ্ট ইয়াত সোমাই যাব আপোনালোকে দেখিছে কিছুমান এতিয়া ছাপ'জ যিখন এছ আই চিলেবাছ তাতো আৰ্ট এণ্ড কালচাৰ বুলি ধুনীয়াকৈ মেনশ্যন আছে ত' সেইবিলাক বস্তু ইয়াৰ পৰা আপোনালোকক সুধিব চ' সেইটো কাৰণে মই কৈছোঁ এইখন এইবিলাক আপোনালোকে পঢ়িব এইবিলাক মই অলৰেডি পঢ়ি থৈছিলোঁ বাৰু ত' আপোনালোকে এনেকৈ পঢ়িব মই ইয়াৰ PDF দুটাটো মই দিব নোৱাৰিম কাৰণ এই দুটা আপোনালোকে নিজে কিনি ল'ব লাগিব মই PDF অনলি ক্লাছ 6, 7 and 8 যি তিনিটা ইয়াত আছে সেই তিনিটা মই আপোনালোকক শ্বেয়াৰ কৰি দিম সেই তিনিটা আপোনালোকে কি কৰি ল'ব ডাউনলোড কৰি ল'ব আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব তো ইমানেই আছিলে আজিৰ ভিডিঅ'টোৰ কাৰণে মই আশা কৰিছোঁ আপোনালোকে এইখিনি বুকখিনি ভালকৈ পঢ়িব আৰু ইয়াৰ পৰা আপোনালোকে উপকৃত হ'ব থেংক ইউ এভৰিৱান থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড কেটচ ইউ ইন দ্য নেক্সট ওৱান